যোৱা 20 জানুৱাৰীত আমাৰ বাগানখন অচলাৱস্থা হৈছিলে আৰু 20 তাৰিখৰ আগৰ পৰাই অচলাৱস্থা হৈছিলে। আমাৰ শ্ৰমিকৰ বেতন দৰমহা ৰেচন আমাৰ বাগিচাৰ কৰ্তৃপক্ষ ছবিৰ আহমেদ ডাঙৰীয়াই সকলোখিনি বন্ধ কৰি দিয়াৰ কাৰণে আৰু আমাৰ যিটো দৰমহাৰ পৰা কৰ্তন কৰা যিটো PF টকা শতকৰা 12 টকা সেই টকাটো আমাক বন্ধ কৰিছিল। বন্ধ কৰাৰ বাবে আমাৰ PF ডিপাৰ্টমেণ্টে অসম চৰকাৰৰ PF ডিপাৰ্টমেণ্টে বাগানখন এটাচমেণ্ট কৰি পেলাই আমাৰ এটাচমেণ্ট কৰি আজি তেওঁলোক নতুন মালিক আমাক আনি দিছে। ই এক আমাৰ কাৰণে এক সৌভাগ্য, কাৰণ আমাৰ হাড়ক মাটিত তেজক পানী কৰা শ্ৰম কৰা আমাৰ শ্ৰমিকসকল আপোনালোক জানে 8 ঘণ্টা ডিউটি কৰে। এই ডিউটি কৰাৰ মূৰত মাত্ৰ সপ্তাহত 1300 টকা PF কাটি পেলাই দৰমহা পায়। সেই টকাটুকু দিবলৈ তেওঁলোক আমাৰ পুৰণা মালিকে বঞ্চিত কৰিছিল। আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাব লাগিব যে অতি শীঘ্ৰে এই 1 মাহৰ ভিতৰত যে আমি ৰিচিভাৰ আমাক কৰি পেলাই নতুন মালিক আনি দিব, আমি কল্পনাও কৰা নাছিলোঁ। আমাৰ সৌভাগ্য যে অসম চৰকাৰৰ PF বিভাগৰ পৰা আমাক এই ব্যৱস্থা কৰি দিয়াৰ কাৰণে, আৰু ইয়াৰ কাৰণে PF ডিপাৰ্টমেণ্টৰ বিষয়াসকল লগতে আমাৰ শ্ৰম মন্ত্ৰী অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালা ডাঙৰীয়া, আমাৰ স্থানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়া, তেওঁলোক অহৰহ চেষ্টা কৰাৰ ফলত আজি আমি এই সুফল পাইছোঁ। আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যি আমাৰ অন্নদাতা হৈ আহিছে আমাৰ হৰেণ মহন্ত ডাঙৰীয়া, তেওঁ এতিয়া আমাৰ পৰিয়ালৰ মুৰব্বী হ'ল। আমি আশা কৰোঁ তেওঁ আমাৰ লগত সকলো দিন সকলো সময়ত যাতে মিলিজুলি কৰ্ম কৰি যাতে এই বাগিচাখন যাতে আগুৱাই লৈ যাব, আৰু আমি আশা কৰিম যাতে আমাৰ দৰমহা ৰেচন যাতে কোনোদিন আৰু বঞ্চিত নহয়। আমি তাকেই কামনা কৰিছোঁ।